হয় সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত সুখ্যাতিৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ গুমুঠা গাঁৱৰ এজন ছাত্ৰই আৰু ছাত্ৰজনৰ নাম হৈছে সন্দীপ ভূঞা। সন্দীপ ভূঞাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত কেওটা বিষয়তে লেটাৰ মাৰ্কছ সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ এতিয়া গুমুঠা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মোৰ সৈতে সন্দীপ ভূঞা আছে, আমি সন্দীপ ভূঞাৰ সৈতে আমি কথা পাতিম যিহেতু তুমি যি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত কেওটা বিষয়তে লেটাৰ মাৰ্কছ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছা, কি কবা এই ফলাফলক লৈ? হয়, মই ফলাফলক লৈ আজি নথৈ আনন্দিত হৈছোঁ। হয়তো হয়, এই আজি যি পৰীক্ষাৰ ফলাফল, এই ফলাফল মই আজি লাগিছে যে মোৰ যি কষ্ট, সেই কষ্টখিনি আজি হয়তো ফল দিছে। আৰু যিখিনি পাইছোঁ মই আৰু অলপ ভাল হ'ব বুলি ভাবিছিলোঁ আৰু আশাও কৰিছিলোঁ, কিন্তু হোৱা মতে নহ'ল। হ'লেও মই এতিয়া যি ফলাফল লাভ কৰিছোঁ তাৰ লগতে লৈ মই সন্তুষ্ট হৈছোঁ। তুমি কোন শিক্ষানুষ্ঠানৰ পৰা এই ফলাফল লাভ কৰিছা? মই বালিঘাটৰ এই বেদ একাডেমী কলা শাখাৰ পৰা এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ, তাৰ পৰা উত্তীৰ্ণ হৈছিলোঁ। এই ক্ষেত্ৰত তুমি তোমাক আচলতে বিশেষকৈ কোনে অৰিহণা যোগাইছিল? বিশেষকৈ ক'বলৈ গ'লে প্ৰথমতে মাৰ কথা ক'বই লাগিব। তেওঁ সৰুৰে পৰাই মোৰ লগত লাগি থাকে। ইয়াৰ উপৰি আমাৰ পৰিয়ালৰ বাকী সদস্য আৰু গাঁৱৰ লোকসকল যিসকলে মোক সদায় উৎসাহ জনায়। তাৰোপৰি বিদ্যালয়ৰ ছাৰ বাইদেউসকল, তেওঁলোকক নক'লে হয়তো আধৰুৱা হৈ ৰ'ব। আৰু ইয়াৰ উপৰি মোৰ সহপাঠীসকলৰো বহুত ইয়াত অৱদান আছে বুলি মই ক'ব বিচাৰোঁ। ইয়াৰ পিছৰ পৰ্যায়ত তুমি কিদৰে অধ্যয়ন কৰিম বুলি ভাবিছা? মই ইয়াৰ পিছৰ পৰ্যায়ত গ্ৰেজুৱেশ্যন কৰিম ভাবিছোঁ গড়গাঁও মহাবিদ্যালয়ৰ পৰা। আৰু তাৰপাছত মই বেলেগ বিভিন্ন পৰীক্ষাৰ বাবে মই প্ৰিপেয়াৰ কৰিম নিজকে। মানে বিষয় হিচাপে কি ল'ম বুলি ভাবিছা? মই ইংৰাজী বিষয়টোকে ল'ম ভাবিছোঁ। তোমাৰ মুঠ নম্বৰ কিমান? মোৰ মুঠ নম্বৰ 438, 500 ভিতৰত। যিহেতু এক সুন্দৰ ফলাফল লাভ কৰিছা, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মোৰ ভৱিষ্যত পৰিকল্পনা, মই এজন সফল প্ৰশাসনিক বিষয়া হয়, যাতে মই নিজৰ বাহিৰেও মই সমাজখনৰ কাৰণে অলপ কিবা কৰিব পাৰোঁ। পঢ়া শুনাৰ উপৰিও অইন কিবা কৰা নেকি? মই পঢ়া শুনাৰ উপৰিও এনেই তেনেকৈ মই হেবিচেল বুলি একো নকৰোঁ। এই কেতিয়াবা আজৰি পৰত খেলিব যাওঁ বা কেতিয়াবা গান শুনো মন গ'লে। গান গোৱা নেকি? গান নাগাওঁ মই আৰু বাকী কিতাপ পঢ়োঁ মাজে সময়ে কেতিয়াবা আজৰি সময়। যিসকল উঠি অহা প্ৰজন্ম, তেওঁলোকক কি আহ্বান কৰিবা এই ক্ষেত্ৰত? তুমি যে সুন্দৰ ফলাফল লাভ কৰিছা, উঠি অহা প্ৰজন্মক কি ক'বা? তোমাৰ যিসকল নেক্সট জেনেৰেশ্যন আছে তেওঁলোকক কি ক'বা? হয়, মই আগে ক'ম যে সকলোৱে সকলোৰ পৰা হয়তো কিবা বিচাৰে আৰু তেওঁলোকৰ বিভিন্ন দায়িত্বও থাকে নিজৰ ঘৰখনৰ প্ৰতি, নিজৰ সমাজখনৰ প্ৰতি। এই ক্ষেত্ৰত তেওঁলোকে নিজৰ বেষ্ট দিব লাগে, পৰীক্ষাত বেষ্ট দিব লাগে, আৰু যাতে নিজক বাহিৰেও বেলেগক সন্তুষ্ট কৰিব পাৰি তাৰ চিন্তা কৰিব লাগে। হয়, এটা ক'ব লাগিব, শিৱসাগৰ জিলাৰ গুমুঠা গাঁৱৰ এজন সন্দীপ ভূঞাই বোকাৰ পদুম হৈ জিলিকি উঠিছে বুলি ক'ব লাগিব, কিয়নো অতি দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰ এই সন্দীপ ভূঞা। সন্দীপৰ মাতৃয়ে অশেষ কষ্টৰে তেওঁৰ যি অধ্যয়নৰ যিসমূহ যাৱতীয় সা সুবিধা, সেইসমূহ সা সুবিধা তেওঁক দিছিল আৰু অৱশেষত আজি সুফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সন্দীপ ভূঞাই। যিহেতু পিতৃহীন সন্দীপ ভূঞা, সেয়েহে আচলতে মাতৃয়ে অশেষ কষ্টৰে সন্দীপক পঢ়াৰ ক্ষেত্ৰত, অধ্যয়নৰ ক্ষেত্ৰত সহায় কৰিছিল। আমি মাতৃৰ সৈতে কথা পাতিম, যিহেতু আজি আপোনাৰ পুত্ৰই সুফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ গুমুঠা অঞ্চললৈ। কি ক'ব? কি ক'ম, মানে নথৈ আনন্দিত হৈছোঁ। আজি যি ফলাফল দিছেহি তাৰ মানে কি মই সাৰ্থক হৈছোঁ বুলি ভাবিছোঁ। যিহেতু তাক মই এক্সট্ৰা ক্লাছ দিব পৰা নাই, ধৰক কিবা সা সুবিধা দিব পৰা নাই। মই যিমানখিনি পাৰিছোঁ, মাত্ৰ মই কওঁ যে তই ভাল মানুহ হ'ব লাগিব, ভালকৈ পঢ়িব লাগিব, আগবাঢ়ি যাব লাগিব, নিজেও আগবাঢ়ি যাব লাগিব, লগতে সমাজখনক আগবাঢ়ি যাব লাগিব। সেইটোৱে মই তাইক সদায় কওঁ, আৰু ভৱিষ্যতে এজন ভাল মানুহ হৈ মানে জীয়াই থাকিব লাগিব বুলি মই সদায় তাক মানে আগবাঢ়ি যাবলৈ মই উৎসাহ দিওঁ। সেয়াই ফল হয়তো আজি মই পাইছোঁ বুলি ভাবিছোঁ। আৰু যিহেতু তাক দেউতাক নাই, মই যিখিনি পাৰিছোঁ মাতৃ হিচাপে বা পিতৃ হিচাপে মই যিখিনি মানে দুই পক্ষে হৈ মই আজি যিখিনি পাৰিছোঁ তাকে দিছোঁ। আৰু ভৱিষ্যতে কি পাৰোঁ মই নাজানো, তথাপিও চেষ্টা কৰিম আৰু কিবা যিখিনি পাৰোঁ তাক দিবলৈ বুলি মই মানে ভাবিছোঁ আৰু আগবাঢ়ি তাক নিয়াৰ পথত মানে। এইখিনি এটা কথা সুধো, যিহেতু এইবাৰ
যি শীৰ্ষস্থান সেই শীৰ্ষস্থান এবাৰ কৰ্তন কৰি দিয়া হ'ল, এবাৰ শীৰ্ষস্থান নাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত। এই ক্ষেত্ৰত কি ক'ব আপুনি এগৰাকী অভিভাৱক হিচাপে কি ক'ব? অভিভাৱক হিচাপে শীৰ্ষস্থান নাই, যিহেতু থকা হ'লেতো ভাল আছিলে, কিন্তু চৰকাৰে যিহেতু বা শিক্ষা বিভাগে যিহেতু ভাবিছে যে সেইটো পৰ্যায় যিহেতু নিদিয়ে, তেতিয়াহ'লে তাতো আমি বা দোষী হৈ বা আমি কিবা কৈতো লাভ নাই। তেওঁলোকৰ এইটো যি কয় সেইটোতো আমি মানি ল'বই লাগিব। তাকে মানে যিটো পৰ্যায়ত আগবাঢ়ে ধৰক সেই পৰ্যায়তে আগবঢ়াই ল'ৰা ছোৱালীবিলাকক ভালকৈ লৈ গ'লে হ'ল আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।